আজি 19 জুন তাৰিখে এই বিশেষ প্ৰেছ মিটটো আপোনালোকক আমন্ত্ৰণ কৰি অনা হৈছে। আজিৰ প্ৰেছ মিটৰ মুখ্য উদ্দেশ্য হ'ল অহা 21 জুন তাৰিখ ইণ্টাৰনেশ্যনেল যোগ দিৱসৰ দিনা প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ে শংকৰদেৱ আমাৰ সাংস্কৃতিক যি অনুষ্ঠান তাত দামোদৰদেৱ ইণ্টাৰনেশ্যনেল প্ৰেক্ষাগৃহত এটা বিশেষ গেট টুগেডাৰ অনুষ্ঠান আৰম্ভ কৰিছে আৰু তাত আমি বিশেষকৈ ছিনিয়ৰ চিটিজেনসকলক লক্ষ্য কৰি এটা কল্যাণমূলক এটা অভিযান আৰম্ভ হৈছে ভাৰতত। তাৰে অংশ হিচাপে তাত এইটো লঞ্চিং হ'ব আৰু ছিনিয়ৰ চিটিজেনসকলৰ কল্যাণমূলক এই আঁচনিটোৰ বিশেষ নাম আমি এটা দিছোঁ, এইটো হ'ল সংগম গৌৰৱপূৰ্ণ বৃদ্ধাৱস্থা আৰু সন্মানজনক জীৱন। তাত এই কেম্পেইনৰ লক্ষ্য উদ্দেশ্য অৱগত কৰা হ'ব। লগতে অসমৰ কেইগৰাকীমান বিশিষ্ট সমাজসেৱীক আমি নিমন্ত্ৰণ কৰিছোঁ, তেখেতসকলক তাত আমি সম্বৰ্ধনা জ্ঞাপন কৰিম আৰু ছিনিয়ৰ চিটিজেনসকল কিছুমানকো আমি মাতি আনিছোঁ, তেখেতসকলকো আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। আৰু অসমৰ বিভিন্ন বিশেষকৈ গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানবোৰৰ ছাত্ৰ ছাত্ৰীক আমি নিমন্ত্ৰণ জনাইছোঁ, কাৰণ তাত যোগৰ ওপৰত এটা বিশেষ মটিভেশ্যনেল স্পীচ হ'ব 4 বজাৰ পৰা 5 বজালৈ বিয়পি, আৰু সেই স্পীচটো কৰিব ডক্টৰ স্বামীনাথন ভায়ে। তেখেতৰ এই মটিভেশ্যনেল স্পীচটো আমাৰ বিশেষকৈ য়াং জেনেৰেশ্যনে শুনিলে বহুত লাভৱান হ'ব বুলি আমাৰ বিশ্বাস। গতিকে আমি য়াং জেনেৰেশ্যনক, ডেকাসকলক এই মটিভেশ্যনেল স্পীচটো শুনিবলৈ আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ আৰু সেই অনুষ্ঠানটোত উপস্থিত থাকিবলৈ আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। সেইকাৰণে আজি এই প্ৰেছ মিটখন অনুষ্ঠিত কৰা হৈছে, আপোনালোকক মাতি অনা হৈছে আৰু আপোনালোককো আমি অনুৰোধ জনাইছোঁ, সিদিনা এগৰাকী প্ৰেছৰ কৰ্মী হিচাপেতো তাত থাকিবই, কিন্তু এগৰাকী নাগৰিক হিচাপেও আপোনালোকক তাত থাকিলে আপোনালোক ব্যক্তিগতভাৱে যে লাভৱান হ'ব সেইটো ধৰক। গতিকে আপোনালোক ব্যক্তিগতভাৱেও লাভৱান হওক আৰু আপোনালোকে সেৱাতো জড়িত হওক।